এয়া হ'ল চিটি পেলেচ। হাই ফ্ৰেণ্ডছ, আপোনালোকক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আছোঁ চিটি পেলেচ, জয়পুৰত থকা চিটি পেলেচত। বলকচোন বাৰু আজি চিটি পেলেচ চাওঁ কেনেকুৱা কি। এইখন ৱাল হয় আৰু ৱালৰ ছাইডত এইটো ৰাস্তা। আমি কিছু দূৰত গাড়ী পাৰ্কিং কৰিলোঁ আৰু এয়া আমি চিটি পেলেচলৈ বুলি ৰাস্তাটোৰে গৈ থাকিলোঁ। কিছু দূৰ খোজকাঢ়ি যোৱাৰ পিছত এয়া চিটি পেলেচৰ এইটো গেট হয় আৰু আমি গেটেৰে সোমাই গৈ টিকেট কাউণ্টাৰৰ পৰা টিকেট লৈ ল'লোঁ। এজন মানুহৰ বাবে ইয়াত টিকেটৰ হাৰ হ'ল ৩০০ টকা। আমি প্ৰতিজনৰে টিকেট লৈ ল'লোঁ আৰু লগত এজন গাইডো ল'লোঁ, কাৰণ গাইড হ'লে আগতেও কৈছোঁ কথাবিলাক ক্লিয়াৰ হৈ যায়। গাইডৰ সৈতে যেতিয়া টুৰিষ্ট প্লেচবিলাক চোৱা যায় তেতিয়া গোটেই কথাখিনি তেওঁলোকে বুজাই দিয়ে। আৰু ইমান সুন্দৰ ভিউ দেখিছেনে। আৰু আমি প্ৰথম সোমাই আহিয়েই দেখিলোঁ এইখন টেক্সি। জয়পুৰখনক পিংক চিটি বুলি জনা যায় হয়নে? আৰু পিংক চিটিখনত দেখিলোঁ এখন পিংক টেক্সি। আৰু ভিডিঅ'টোত অৰিজিনেল অডিঅ' যিটো আছিলে, সঁচাকৈ আমি মিমলি আৰু মই পিংক চিটিখনৰ পিংক বস্তুৰ কথাই পাতি গৈ আছিলোঁ। এইবিলাক বেলকনিবিলাক চাওঁ, পিংক পিংক কালাৰ দিছে বুলি গম পাইছোঁ। পিংক কালাৰ ড্ৰেছে পিন্ধি আহিব লাগিছিলে। মোৰতো এটা পিংক পিংক হৈ গ'ল, সেইকাৰণে মই পিন্ধি আহিছোঁ এইটো। অঁ, ৰেড ফ্লেগ। মোৰ যে আৰু একদম কিবা কিবা কালাৰ হৈ গ'ল আজি। কাণৰ পিংক হৈছে। ভিতৰত দেখিলোঁ এইটো পিতলৰ ডাষ্টবিন। পিতলৰ বস্তু, কাঁহৰ বস্তু এইবোৰ দেখিলে কিবা নিজৰ নিজৰ লাগি যায়। চিটি পেলেচত আহিলোঁ যেতিয়া, চিটি পেলেচৰ হিষ্ট্ৰী অকণমান আপোনালোকক কৈ দিওঁ। চিটি পেলেচ বনাইছিলে মহাৰাজা জয় সিং। আমিৰ ফৰ্টৰ শেষৰজন ৰজা আৰু চিটি পেলেচৰ প্ৰথমজন ৰজা মহাৰাজ জয় সিঙে চিটি পেলেচৰ কাম আৰম্ভ কৰিছিলে 1729ত আৰু কমপ্লিট কৰিছিলে 1732ত। মাত্ৰ 3 বছৰত চিটি পেলেচ বনোৱা কাম কমপ্লিট কৰিছিলে। জয়পুৰৰ চিটি পেলেচত ৰয়েল ফেমিলি এতিয়াও আছে, মানে ৰজাৰ দিনৰ বংশধৰ এতিয়াও আছে। বৰ্তমান তাৰ ৰজা হ'ল পদ্মনাভ সিং আৰু তেওঁক সকলোৱে ৰজাৰ দৰে সন্মান কৰে, মানে ৰজাই আৰু তেনেকুৱা। যেতিয়া ৰজা উপস্থিত থাকে ইয়াতে চাব, দুখন পতাকা লগোৱাই থাকে আৰু সেই পতাকা দুখনৰ যেতিয়া ৰজা উপস্থিত থাকে পতাকাখন উৰি থাকে আৰু যেতিয়া ৰজা অনুপস্থিত তেতিয়া পতাকাখন নুমুৱাই থাকে। ইয়াতে দুখন পতাকা দেখিবলৈ পাইছে, এখন হ'ল জয়পুৰৰ পতাকা, আনখন ৰজা প্ৰেজেণ্ট এবচেণ্টৰ পতাকা তেনেকুৱা। আৰু এয়া ভিতৰত চিটি পেলেচৰ ভিতৰৰ ৰাজসভা বহা। মই অকণমান ফটো মাৰি আনিছিলোঁ। চিটি পেলেচৰ ভিতৰত এইখিনি সুন্দৰ আহল বহল জেগা। ইয়াতে নৃত্য গীত হৈছিলে আৰু এই 4খন গেট চাবচোন, মই আপোনালোকক বুজাই দি আছোঁ ৰ'ব। এই গেটকেইখন একে সময়তে খোলা নাথাকিছিলে। এই গেটকেইখন বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ গেট খোলা গৈছিলে। আৰু এই ওপৰত থকা খিৰিকীবোৰেৰে মহাৰাণী, ৰাণী, ৰাজকুমাৰী আৰু অন্যান্য মহিলাসকলে ওপৰৰ পৰা সেই প্ৰগ্ৰেম উপভোগ কৰিছিলে আৰু তলত পুৰুষ মানুহখিনিয়ে পুৰুষ ৰজা মহাৰাজাই বহি চাইছিলে। এইখন হ'ল প্ৰথম গেট, পিকক গেট। এই পিকক গেটখন বাৰিষা খোলা থাকে। এইখন হ'ল দ্বিতীয় গেট। এই গেটখন লটাছ গেট। লটাছ গেটখন ছামাৰ টাইমত মানে গৰমৰ দিনত খোলা থাকে। এইখন হ'ল তৃতীয় গেট। এই গেটখনৰ নাম ৰ'জ গেট। এই ৰ'জ গেটখন খোলা থাকে উইণ্টাৰ ছিজনত, মানে ঠাণ্ডাৰ দিনত। ইয়াৰে প্ৰতিখন গেটে সময়ৰ লগত নিজৰ সুবিধা মিলাই বনাইছিলে। এই গেটখনৰ নাম হ'ল গ্ৰীণী গেট। এইখন চতুৰ্থ গেট। এইখন খোলা থাকে যেতিয়া চাৰিওফালে সেউজীয়া হৈ থাকে, মানে স্প্ৰিং ছিজনত। এইটো হ'ল চন্দ্ৰমহল। এই চন্দ্ৰমহলটো বনাইছিলে জয় সিঙে তেওঁৰ ঘৈণীয়েক চন্দ্ৰাৱতীৰ নামত আৰু সেইবাবে নাম দিছিলে চন্দ্ৰমহল। এয়া হ'ল দিবানে খাজ। ইমান সুন্দৰ দিবানে খাজটো, সোমায়ে কিবা মনটো ভাল লাগি যায়। এয়া দেখিছেনে, এতিয়াও লগোৱা তেনেকুৱা ধৰণৰ মানে ৰখীয়া টাইপ এতিয়াও আছে আৰু এওঁলোকৰ লগত ফটোশ্বুট কৰিব পাৰে। আমিও ফটোশ্বুট কৰিছিলোঁ, কিন্তু তেওঁলোকে টিপ বিচাৰে ফটোশ্বুট কৰিলে, সেইটো দি দিব লাগে।
আৰু ইয়াতে মহাৰাজে জয় সিঙে অকল নিজৰ কামখিনি কৰিছিলে নিজৰ কামৰ বাবে জিৰণিৰ বাবে দিবানে খাজটো ব্যৱহাৰ কৰিছিলে এই খাজ মেহেলটোৰ ভিতৰত দুটা চিলভাৰৰ কাপ দেখিলোঁ এই কাপ দুটা হেনো গংগাৰ পানী থ'বলৈ ব্যৱহাৰ কৰিছিলে এই এটা কাপ দেখিছেনে এই এটা কাপৰ ওজন 345 কেজি আৰু ইয়াত পানী ধৰিছিলে 4091 লিটাৰ ইয়াতে তেনেকুৱা দুটা কাপ আছে এখন হেনো ৰজাৰ দিনৰ ৰথ বৰ সুন্দৰ এইটো বৰ সুন্দৰ দৃশ্য দেখিলোঁ পুতলা নাচ বলকচোন আমিও অকণমান উপভোগ কৰোঁ চিটি পেলেচৰ ভিতৰত এটা সুন্দৰ শিৱ মন্দিৰো আছিলে যিটো নেকি বেলেগ মানুহৰ কাৰণে অকল দিৱালীৰ পিছদিনা আৰু শিৱৰাত্ৰিৰ দিনাহে খোলা থাকে বাকী তেওঁলোকে ৰয়েল ফেমিলিয়ে সদায় তাত পূজা কৰে আৰু ইয়াৰে ভিতৰত যিটো মিউজিয়াম আছিলে বৰ সুন্দৰ আছিলে মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰা ফটো কৰা এলাউ নাছিলে যাৰ বাবে আমি কৰিব নোৱাৰিলোঁ আৰু মিউজিয়ামৰটো জানে সংগ্ৰহালয় যিখিনি তেওঁলোকৰ সা সৰঞ্জাম অস্ত্ৰ শস্ত্ৰ বন্দুক বাৰুদ আৰু ড্ৰেছ পাতি এইবোৰ আছিলে ৰজা মহাৰাজা ৰাণী মহাৰাণীৰ তেনেকুৱা তাৰ ভিতৰত এখন সুন্দৰ মাৰ্কেটো আছিলে মাৰ্কেটখনত বস্তুবিলাকৰ বহুত বেছি দাম যদিও আমিও দুই এপদ বস্তু লৈ লৈছিলোঁ বৰ ধুনীয়া আজিলে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষ হওঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আৰু এই দৰ্জাখন শেষৰ ফালে এবাৰ দেখুৱাব বিচাৰিছোঁ দৰ্জাখনৰ যিবোৰ জুং আছিলে সেই জুংবিলাক হেনো দৰ্জাখন জপাই দিয়াৰ পিছত হাতীয়ে যাতে এটেক কৰিব নোৱাৰে সেইবাবে দিয়া আছিলে আৰু বহুত মোটা আৰু ডাঠ আছিলে এই দৰ্জাবিলাক মানে গোটেইবিলাক বস্তুৱে হেভি তেনেকুৱা ফ্ৰেণ্ডছ আপোনালোকে যিসকলে আমাৰ ভিডিঅ' ইউটিউবত চাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই পেজটো ফ'ল' কৰি দিব আৰু এয়া জয়পুৰৰ কুলফি খাই ল'লোঁ একচুৱেলি গৰমো আছিলে কানো এবাৰ চাই দিয়া কি খাই আছা কোৱা আইচক্ৰীম